নমস্কাৰ ওয়েলকাম টু দিস ভিডিও আজিৰ ভিডিওত আমি চিপাহী মিউটিনি বা চিপাহী বিদ্ৰোহ যি 1857 চনত হৈছিল তাৰ বিষয়ে আলোচনা কৰিম ডিটেইল ডিসকাশন কৰিম চিপাহী বিদ্ৰোহ কি কাৰণে হৈছিল তাৰ ফলস্বৰূপে কি হল পৰৱৰ্তী সময়ত কি হল এইবিলাক কথাৰ বিষয়ে আজি আমি ভিডিওত আলোচনা কৰিম আৰু আপোনালোকে যদি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামিনেশনৰ কাৰণে প্ৰিপাৰেচন কৰি আছে এপিএসসি হওক UPSC হোক বা তেনে ধৰণৰ যিকোনো কম্পিটিটিভ এক্সামিনেশন হোক তাৰ মানে দৃষ্টিৰ পৰা চাবলৈ গলে চিপাহী বিদ্ৰোহৰ বিষয়ে জনাটো অতি গুৰুত্বপূৰ্ণ ওকে গতিকে আজি আমি আৰম্ভ কৰিছো আমাৰ আলোচনা চিপাহী বিদ্ৰোহ বা চিপাহী মিউটিনিৰ বিষয়ে গতিকে চিপাহী বিদ্ৰোহ কি হয় চিপাহী বিদ্ৰোহ হল মানে ভাৰতৰ যদি স্বাধীনতা আন্দোলনৰ প্ৰথমটো বিদ্ৰোহ বা প্ৰথমটো সংগ্ৰাম সেইটো চিপাহী বিদ্ৰোহ বুলি আমি ক'ব পাৰো ওকে চিপাহী মিউটিনি চিপাহী বিদ্ৰোহ মিউটিনি 1857 ত হৈছিল 1857 চনত হৈছিল ইয়াক অলসো জনা হয় ইন্ডিয়ান মিউটিনি বুলি বা ভাৰতীয় বিদ্ৰোহ আৰু ফাৰ্ষ্ট ৱাৰ অফ ইন্ডিয়ান ইন্ডিপেন্ডেন্স ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথমটো যুদ্ধ বুলি আমি ইয়াক অভিহিত কৰিব পাৰো যেহেতু ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথমটো যুদ্ধ বা প্ৰথমটো সংগ্ৰাম আছিল গতিকে ই অতি সিগনিফিকেন্ট অতি গুৰুত্বপূৰ্ণ তাৎপৰ্যপূৰ্ণ কিন্তু কমপ্লেক্স আছিল অতিশয় জটিল আছিল ভাৰতৰ ইতিহাসত ভাৰতৰ বুৰঞ্জীত আৰু ইয়াৰ দ্বাৰা কি হল মানে কান্ট্ৰি ৰিলেশনশিপ উইথ ব্ৰিটিছ কলোনিয়েল ৰুল এটা কথা মন কৰিব যে যেতিয়া চিপাহী বিদ্ৰোহ হৈছিল তেতিয়া ভাৰতবৰ্ষ কোনে শাসন কৰিছিল ভাৰতবৰ্ষ শাসন কৰিছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মনত ৰাখিব তাৰ পৰৱৰ্তী সময়তহে কিন্তু ভাৰতৰ মানে চিপাহী বিদ্ৰোহৰ পৰৱৰ্তী সময়ত কিন্তু ভাৰতৰ শাসন ব্যৱস্থা ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ব্ৰিটিছ ৰাজতন্ত্ৰৰ বা ৰাজ পৰিয়ালৰ হাতলৈ যায় ওকে গতিকে এই চিপাহী বিদ্ৰোহৰ সময়ত কি হ'ল কান্ট্ৰি ভাৰতবৰ্ষ ব্ৰিটিছ কলোনিয়েল ৰুল তাৰ এটা পৰিৱৰ্তন আনিলে পৰিৱৰ্তন আহিলে মানে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ৰাজতন্ত্ৰলৈ গ'ল ওকে সেই হিচাপে চিপাহী বিদ্ৰোহৰ এটা সিগনিফিকেন্স আছে বা তাৎপৰ্য আছে এটা ব্যাকগ্ৰাউণ্ড চিপাহী বিদ্ৰোহ কি কাৰণে হৈছিল কিছুমান এনে ধৰণৰ কথা আছে যে চিপাহী বিদ্ৰোহ আৰম্ভ হোৱাৰ সো সেই সময়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত শাসন কৰিছিল অলপ আগতে আমি উল্লেখ কৰিছো আৰু ভাৰতৰ মানে এটা ডাঙৰ অংশত তেওঁলোকে ৰাজত্ব স্থাপন কৰিবলৈ সক্ষম হৈছিল বাই মিড 19th century বা 19শ শতিকাৰ মাজভাগলৈ 19 শতিকাৰ মাজভাগলৈ সেই সময়ত যি কোম্পানী যিবিলাক পলিচি আছিল যিবিলাক নীতি নিয়ম বনাইছিল বা ভাৰতবৰ্ষ শাসন কৰা যিবিলাক নিয়ম বনাইছিল তাৰ ফলস্বৰূপে কিন্তু মানে ভাৰতৰ পপুলেশন ভাৰতৰ জনসংখ্যাৰ মাজত এটা ডাঙৰ অসন্তুষ্টিৰ সৃষ্টি হৈছিল ওকে ডিসকন্টেন্ট মানে অসন্তুষ্টি এইবিলাক অসন্তুষ্টি এটা ডাঙৰ কাৰণ আছিল চিপাহী বিদ্ৰোহ হোৱাৰ ওকে তাৰ পিছত কিছুমান সামাজিক কাৰণো আছে চিপাহী বিদ্ৰোহৰ সামাজিক বা ধাৰ্মিক কাৰণ ওকে এইখিনিতে এটা কথা ক'ব লাগিব ব্ৰিটিছসকলে কিন্তু ভাৰতত সদায় মানে ডিভাইড এণ্ড ৰুল পলিচি অৱলম্বন কৰিছিল ডিভাইড এণ্ড ৰুল মানে কি বিভক্ত কৰা আৰু শাসন কৰা ওকে ভাৰতৰ মানে জনসাধাৰণক ধৰ্মৰ নামত বা সমাজৰ নামত তেওঁলোকে বিভক্ত কৰি শাসন কৰিবলৈ যত্ন কৰিছিল আৰু এই ক্ষেত্ৰত কিন্তু ব্ৰিটিছসকলে কিছু পৰিমাণে সফল হৈছিল ওকে The Indian society was diverse and complex with various communities মানে বিভিন্ন সম্প্ৰদায় বা জাতি বৰ্ণৰ মানুহে ভাৰতত বাস কৰে ওকে বিভিন্ন ধৰণৰ নীতি নিয়ম ব্ৰিটিছসকলে মানে প্ৰৱৰ্তন কৰিছিল ভাৰতত ডক্ট্ৰিন অফ লেপছ সত্য বিলোপ নীতি বুলি কয় ডক্ট্ৰিন অফ লেপছ মানে এনেক্সেশ্যন অফ টেৰিটৰিজ বিভিন্ন ৰাজ্য মানে ব্ৰিটিছসকলে নিজৰ দখললৈ নিছিল আৰু ইয়াৰ ফলস্বৰূপে বিভিন্ন নিয়মৰ ফলস্বৰূপে কি হ'ল সেই সময়ত ভাৰতৰ যি মানে ইমান ডাইভাৰ্স পপুলেশন ইমান বৈচিত্ৰতাপূৰ্ণ সমাজ এখন ভাৰতত তাত মানে কালচাৰেল আৰু ৰিলিজিয়াছ সেন্সিটিভিলিটি অফ ইণ্ডিয়ান পিপলক অফেন্ড কৰা হৈছিল মানে ভাৰতৰ জনসাধাৰণৰ যি মানে সাংস্কৃতিক সামাজিক বা ধাৰ্মিক যি অনুভূতি তাক আঘাত কৰা হৈছিল আৰু ব্ৰিটিছসকলে এইবিলাক জানি বুজি কৰিছিল কাৰণ তেওঁলোকে ভাৰতৰ পপুলেশনক বিভাগ কৰিব বিচাৰিছিল ধৰ্ম জাতি বৰ্ণ নিৰ্বিশেষে ওকে এইবিলাক এটা ভাৰতৰ জনসাধাৰণৰ মাজত ডাঙৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল ওকে সেই হিচাপে ইকোনমিক এক্সপ্লইটেশন কৰা হৈছিল অৰ্থনৈতিকভাৱেও এক্সপ্লইটেশন মানে শোষণ কৰা হৈছিল মানে ভাৰতৰ খেতিয়কসকল হওক বা ভাৰতত যিসকল উদ্যমী আছে হেভি ট্যাক্সেশন দিছিলে অত্যন্ত মানে বৃহৎ পৰিমাণৰ কৰ
বা অন্যান্য যিবিলাক ডিসক্ৰিমিনেটৰি প্ৰেক্টিছ আছিল ডিসক্ৰিমিনেটৰি মানে ধৰক মানে 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 ভাৰতৰ মানুহক বেলেগ চকুৰে চোৱা ভাৰতৰ মানুহৰ ওপৰত বেছি ট্যাক্স বঢ়োৱা বা ভাৰতৰ মানুহক এটা বেলেগ ট্ৰিটমেন্ট দিয়া বেলেগ ধৰণে শাসন কৰা ব্ৰিটিছসকলৰ কাৰণে বেলেগ ভাল ৰুল আছিল ভাৰতীয়সকলৰ কাৰণে বেয়া ৰুল আছিল এনে ধৰণৰ বিভিন্ন ধৰণৰ ডিসক্ৰিমিনেটৰি পলিচি ব্ৰিটিছসকলে অৱলম্বন কৰিছিল এইবিলাক কাৰণতো কিন্তু ভাৰতৰ মানুহৰ মাজত যথেষ্ট আক্ৰোশ আছিল সেইখিনি সময়ত আৰু ভাৰতৰ বহুতে ইকোনমিক হাৰ্ডশিপ মানে অৰ্থনৈতিকভাৱে বহুত দুৰ্বল হৈ গৈছিল অৰ্থনৈতিকভাৱে ভাৰতৰ মানুহ সংঘৰ্ষ কৰিব লগা হৈছিল ওকে স্পাৰ্ক মানে ফিৰিঙতি কেতিয়া আৰম্ভ হ'ল ফিৰিঙতি মানে কোৱা হয় না যে স্পাৰ্ক এটা হলে সম্পূৰ্ণ মানে এটা বন ধ্বংস হ'ব পাৰে সেই জুইৰ ফিৰিঙতি কেতিয়া জ্বলিলে সিপাহী বিদ্ৰোহ ওকে ইন্ট্ৰোডাকশন অফ এনফিল্ড ৰাইফল ওকে এনফিল্ড ৰাইফল কি হয় আমি বুজিব লাগিব এনফিল্ড ৰাইফল সেই সময়ত ভাৰতৰ মানে সিপাহীসকলে ব্যৱহাৰ কৰিছিল আৰু যদিও ব্ৰিটিছসকলে ভাৰতত শাসন কৰিছিল সিপাহীসকল কিন্তু বেছিভাগে ভাৰতীয় আছিল ওকে খুব কমে ব্ৰিটিছসকল বিষয়া আছিল কিন্তু সিপাহীসকল বেছিভাগে ভাৰতীয় আছিল এনফিল্ড ৰাইফলৰ কাৰ্ট্ৰিজত ওকে কি দিয়া হৈছিল মিক্সচাৰ এটা ইউজ কৰা হৈছিল পিগ আৰু কাউ ফেট মানে পিগ মানে গাহৰি আৰু গৰুৰ চৰ্বি ব্যৱহাৰ কৰা হৈছিল এনফিল্ড ৰাইফলৰ কাৰ্ট্ৰিজত মানে বাৰুদত মানে গুলিত ওকে আৰু এইবিলাক মুখেৰে কামুৰি লোড কৰিব লাগিছিল ওকে মুখেৰে কামুৰিব লাগিছিল এটা আপুনি ভাবি চাওক গাহৰি আৰু গৰুৰ চৰ্বি ওকে মুখেৰে হেবিলাক কামুৰি মানে বন্দুকত হেবিলাক লোড কৰিব লাগিছিল এনফিল্ড ৰাইফলত এটা তাৰ ফলত কি হ'ল ৰিলিজিয়াছ সেন্টিমেন্ট মানে বহুত হিন্দু আৰু মুসলিম সিপাহীজ মানে এটা ধৰক আপোনালোকে জানে যে হিন্দুসকলে কাৰণে গৰু পবিত্ৰ হয় আৰু মুসলিম সকলেও মানে গাহৰি ভক্ষণ নকৰে ওকে গতিকে যেতিয়া একেটা কাৰ্ট্ৰিজত গৰু আৰু গাহৰিৰ মানে ফেট চৰ্বি ব্যৱহাৰ কৰা হ'ল তেতিয়া সেই সময়ত ভাৰতৰ সৈন্যত বহুত হিন্দু আছিল মুসলিমো আছিল বহুত তেওঁলোকে ভাৰতীয় সৈন্য মানে ব্ৰিটিছৰ সৈন্যত কিন্তু বহুত ভাৰতীয় সেই সময়ত ব্ৰিটিছৰ সেনা বাহিনীত মানে নিয়োজিত আছিল ওকে গতিকে যেতিয়া কাৰ্ট্ৰিজ বিলাক তেনেকৈ গৰু আৰু গাহৰি চৰ্বিৰে বনোৱা হ'ল তেনেহল স্থলত মানে হিন্দু ধৰ্মৰ মানে সেন্টিমেন্ট যি ধাৰ্মিক অনুভূতি আঘাত দিয়া হ'ল মুছলিমসকলৰ ধাৰ্মিক অনুভূতি আঘাত দিয়া হ'ল গতিকে ইয়াৰ দ্বাৰা সিপাহী সকলৰ মাজত এটা ডাঙৰ মানে অসন্তুষ্টি সৃষ্টি হ'ল বা তেওঁলোকে মানে বিদ্ৰোহ কৰিবলৈ বাধ্য হ'ল যে আমি এনেকৈ কাম নকৰো ব্ৰিটিছৰ অধীনত ওকে And this discontent over Carthage issue was just tip of the iceberg. It became focal point of broader range of grievances. Okay, এই যেটো Carthageৰ issue আছে এনফিল্ড ৰাইফলৰ ই এটা জাস্ট এটা অংশহে আছিল কি কাৰণে ব্ৰিটিছৰ বিৰুদ্ধে ভাৰতীয় সৈন্য বাহিনী থিয় হৈছিল ই তাৰ এটা অংশহে আছিল ওকে তাৰ বাদে আকৌ যিবিলাক কথা মানে আমি অলৰেডি আলোচনা কৰিলো অৰ্থনৈতিক কাৰণ হ'ল সামাজিক কাৰণ হওক বা যি অত্যন্ত কৰৰ বোজা জাপি দিয়া হৈছিল ভাৰতীয় সকলৰ ওপৰত এইবিলাকো কিন্তু কাৰণ আছিল ব্ৰিটিছসকলৰ বিৰুদ্ধে ভাৰতীয়সকলৰ যি অসন্তুষ্টি সৃষ্টি হোৱাৰ সেইবিলাকো এটা কাৰণ আছিল আৰু যেটো এই এনফিল্ড ৰাইফলৰ কাৰ্ট্ৰিজৰ কথা হি এটা জাস্ট তাৰ অংশহে আছিল গতিকে এনে আউটব্ৰেক মানে কেতিয়া আৰম্ভ হ'ল মিউটিনি আউটব্ৰেক মানে আৰম্ভ হয় বেৰাকপুৰ মিউটিনি বেৰাকপুৰ মানে আজিৰ দিনত কলিকতাত আছে বেৰাকপুৰ কলকাতাত আৰু তাত ব্ৰিটিছসকলৰ সেনা চাউনি আছিল তাত এই সিপাহী বিদ্ৰোহ প্ৰথম আৰম্ভ হৈছিল ওকে a group of sepoys refused to use the new cartridge মানে এটা দল সিপাহীয়ে এই যিবিলাক নিউ কাৰ্ট্ৰিজ আছে এনফিল্ড ৰাইফলৰ এইবিলাক ব্যৱহাৰ কৰিবলৈ কিন্তু তেওঁলোক মান্তি হোৱা নাছিল ওকে আৰু ইয়াৰ ফলস্বৰূপে এটা ডাঙৰ আন্দোলন ব্ৰিটিছসকলৰ বিৰুদ্ধে আৰম্ভ হ'ল বেৰাকপুৰত ওকে বেৰাকপুৰ সেনা চাউনিত ব্ৰিটিছসকলৰ বিৰুদ্ধে প্ৰথম আন্দোলন আৰম্ভ হয় কাৰণ তাতেই প্ৰথমবাৰৰ কাৰণে এদল সিপাহীয়ে কিন্তু মিউটিনি বা বিদ্ৰোহ আৰম্ভ কৰিছিল আৰু ইয়াৰ নেতৃত্ব কোনে লৈছিল মনত ৰাখিব মংগল পাণ্ডে সিপাহী আছিল 34th বেংগল নেটিভ ইনফেন্ট্ৰি বিএনআই বা বেংগলৰ যি ইনফেন্ট্ৰি আছিল ব্ৰিটিছৰ সেনা তাৰ এগৰাকী সিপাহী আছিল আৰু তেখেতে কিন্তু এই বিদ্ৰোহ আৰম্ভ কৰিছিল এই কাৰ্ট্ৰিজৰ বিৰুদ্ধে কেতিয়া
29 মাৰ্চ 1857 চন সেইদিনাই চিপাহী বিদ্ৰোহৰ আৰম্ভ হৈছিল আৰু ইয়াৰ ফলস্বৰূপে পৰৱৰ্তী সময়ত মংগল পাণ্ডেক গ্ৰেপ্তাৰ কৰা হয় আৰু ফাঁচিও দিয়া হয় আপোনালোকে জানে হয়তো বহুতে এই হিচাপে তেখেত প্ৰথমগৰাকী শ্বহীদ বুলি ক'ব পাৰোঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আৰু চিপাহী বিদ্ৰোহৰকে মংগল পাণ্ডে তেখেতৰ নাম মনত ৰাখিব আৰু ইয়াৰ ফলস্বৰূপে কি হ'ল উত্তৰ ভাৰতৰ বহুতো অঞ্চলত কিন্তু উত্তৰ ভাৰতৰ সেই সময়ৰ বহুতো অঞ্চলত এই বিদ্ৰোহ প্ৰভাৱ মানে বিস্তাৰ হয় ওকে উত্তৰ আৰু মধ্য ভাৰতৰ বহুতো অঞ্চলত অকল চিপাহীসকলেও নহয় জনসাধাৰণে অংশগ্ৰহণ কৰে আৰু কোন ঠাইত মানে বিস্তাৰ হয় দিল্লী কানপুৰ লক্ষ্ণৌ ঝাঁচি মিৰাট এইবিলাক স্থানতো কিন্তু চিপাহী বিদ্ৰোহ স্পীড হয় ওকে আৰু এনেকুৱা সময়তে দিল্লী দখল 1857 ওকে মোগল সম্ৰাট তেতিয়া কোন আছিলে যদিও মোগলসকল তেতিয়ালৈকে অতি দুৰ্বল হৈ পৰিছিলে কিন্তু তথাপিও বাহাদুৰ শাহটো মোগলসকলৰ লিডাৰ হিচাপে মানে কৰা হৈছিলে উত্থাপন কৰা হৈছিলে আৰু সেই হিচাপে দিল্লী দখল কৰাৰো পৰিকল্পনা কৰা হৈছিলে বিদ্ৰোহীসকলৰ দ্বাৰা আৰু ব্ৰিটিছ ইভেঞ্চুৱেলি ৰিকেপচাৰ্ড দ্য চিটি এণ্ড বাহাদুৰ শাহ টু ৱাজ কেপচাৰ্ড এণ্ড এক্সাইল্ড ব্ৰিটিছসকলে যদিও এদল চিপাহীয়ে দিল্লী দখল কৰিবলৈ যত্ন কৰিছিল কিন্তু ব্ৰিটিছসকলে তাক সক্ষম হ'বলৈ দিয়া নাছিল আৰু সেই হিচাপে যি বাহাদুৰ শাহ টু আছে তেওঁক গ্ৰেপ্তাৰ কৰা হয় আৰু তেওঁক এক্সাইল কৰা হয় এক্সাইল মানে তেখেতক কোনো অঞ্চলত জেললৈ পঠোৱা হয় ওকে নিৰ্বাসিত কৰা বুলি বা এক্সাইল কৰা বুলিও কোৱা হয় ওকে ইয়াৰ ফলস্বৰূপে আৰু কিছু বিদ্ৰোহ হৈছিলে ব্ৰিটিছসকলৰ ক্ষতি কৰা হৈছিলে ঠিক সেইসকলে ব্ৰিটিছসকলে ভাৰতীয়সকলৰ ক্ষতি কৰিছিলে মেছেকাৰ এণ্ড ৰেট্ৰিবিউশ্যন মিউটিনি উইটনেছড ব্ৰুটেল মেছেকাৰ্ছ অন বোথ ছাইডছ ওকে দুটা পক্ষৰে ক্ষয়ক্ষতি হয় মেছেকাৰ মানে হত্যাকাণ্ড সংঘটিত হয় ভাৰতৰ পক্ষতো আৰু ব্ৰিটিছসকলৰ পক্ষতো দ্য মষ্ট ইনফেমাছ ৱাজ মেছেকাৰ অফ ব্ৰিটিছ চিভিলিয়ানছ ইন কানপুৰ ওকে কানপুৰত কিছু ব্ৰিটিছ নাগৰিকক হত্যা কৰা হয় আৰু ৰেট্ৰিবিউশ্যন বা ব্ৰিটিছসকলে তাৰ প্ৰতিশোধ গ্ৰহণ কৰে কাৰ আণ্ডাৰত এই এজন জেনেৰেল হেভলক বুলি আছিলে সেই জেনেৰেল হেভলকৰ আণ্ডাৰতো ব্ৰিটিছসকলে কিছু মানে প্ৰতিশোধ গ্ৰহণ কৰা দেখা যায় ওকে তাৰপিছত লক্ষ্ণৌ দখল লক্ষ্ণৌ বিকাম ফকেল পইণ্ট লক্ষ্ণৌ এসময়ত এই বিদ্ৰোহৰ এটা মানে মুখ্য কেন্দ্ৰ আছিলে এণ্ড কিন্তু যদিও লক্ষ্ণৌ কিছু সময়ৰ কাৰণে দখল কৰা হৈছিলে চিপাহীসকলৰ দ্বাৰা বা আন্দোলনকাৰীসকলৰ দ্বাৰা কিন্তু পৰৱৰ্তী সময়ত কিন্তু ব্ৰিটিছসকলে আকৌ এবাৰ লক্ষ্ণৌ দখল কৰিবলৈ সক্ষম হয় ইণ্টেন্স ফাইটিং মানে সংঘাত মানে গভীৰ সংঘাতৰ পিছত কিন্তু ব্ৰিটিছসকলে লক্ষ্ণৌ দখল কৰিবলৈ সক্ষম হয় আকৌ এবাৰ তাৰ পৰৱৰ্তী সময়ছোৱাত কি হ'ল আমি অলৰেডি আলোচনা কৰিছিলোঁ যে ইষ্ট ইণ্ডিয়া কোম্পানী সেই সময়ত ভাৰতত ৰাজত্ব কৰিছিলে আৰু বিদ্ৰোহ হোৱাৰ পিছত সেই ৰাজত্বৰ ভাৰ কিন্তু ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা কোনে দখল কৰিলে ব্ৰিটিছ চৰকাৰে দখল কৰিলে ওকে ব্ৰিটিছ ক্ৰাউন এজিউম দ্য অথৰিটি অফ ইণ্ডিয়া এণ্ড মেকিং দ্য এণ্ড অফ কোম্পানীজ ৰুল ওকে ব্ৰিটিছ ক্ৰাউন মানে ৰাজমুকুট বা ৰজা হওক বা ৰাজপৰিয়ালে ভাৰতৰ মানে যি ভাৰতবৰ্ষ শাসন কৰাৰ মানে ভূমিকা গ্ৰহণ কৰিলে ভাৰতবৰ্ষৰ শাসক তেওঁলোক হ'ল আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিন্তু তেতিয়াৰে পৰা ভাৰতৰ শাসন ব্যৱস্থাত অংশগ্ৰহণ কৰা নাছিল ওকে মেকিং এন এণ্ড অফ কোম্পানীজ ৰুল ইয়াৰ দ্বাৰা কোম্পানী শাসন ব্যৱস্থাৰো এক অন্ত পৰে ওকে ব্ৰিটিছসকলে পলিচি মানে নিজৰ কিছু নীতি নিয়মত চেঞ্জ কৰিবলৈ বাধ্য হ'ল কাৰণ তেওঁলোকে দেখিলে যে সেনাবাহিনীৰ লোকসকলে বিদ্ৰোহ কৰিছে বা অন্যান্য জনসাধাৰণৰ বিদ্ৰোহ কৰিছে গতিকে তেওঁলোকে ভাৰতবৰ্ষৰ মানে যেতিয়া তেওঁলোকে ৰাজত্ব কৰিলে তেওঁলোকৰ প্ৰশাসনিক কাম কাজত কিছু পৰিৱৰ্তন আনিলে ইণ্ডিয়ান আৰ্মি ৱাজ ৰিকগনাইজ সেনাবাহিনীক ৰিকগনাইজ মানে ৰিঅৰ্গেনাইজ কৰিলে আকৌ এবাৰ মানে পুনৰ গঠন কৰিলে আৰু যিবিলাক সেই সময়ৰ সামাজিক বা ধাৰ্মিক বা সাংস্কৃতিক যিবিলাক ইছ্যু আছিলে বিষয় আছিলে সেইবিলাকক কিছু তেওঁলোকে এড্ৰেছ কৰিলে কি কাৰণত বিদ্ৰোহ হ'ল সেইবিলাকত যাতে ডেমেজ কণ্ট্ৰল আমি যে কওঁ এই ডেমেজ কণ্ট্ৰল কৰিবলৈ ব্ৰিটিছসকলে কিছু যত্ন কৰিছিলে ওকে
যাৰ কাৰণে সেই সময়ত এই চিপাহী বিদ্ৰোহ হৈছিল ওকে ইণ্ডিয়ান সোসাইটিত তেতিয়া ভাৰতৰ সমাজত কি মানে কি প্ৰভাৱ পৰিলে ইম্প্যাক্ট কি হ'ল ওকে ভাৰতৰ সমাজত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা দেখা যায় চিপাহী বিদ্ৰোহ ওকে ইয়াৰ ফলস্বৰূপে কি হয় যিসকল জাতীয়তাবাদী আছিল নেশনালিষ্টিক সেন্টিমেন্ট মানে জাতীয়তাবাদী চিন্তাধাৰাৰ উত্থান হ'ল ভাৰতত বহুতে দেখিলে যে যেহেতু ব্ৰিটিছসকলৰ বিৰুদ্ধে মানে বিদ্ৰোহ কৰি কিছু সফলতা লাভ কৰিব পৰা গৈছে গতিকে ভাৰতবৰ্ষক স্বাধীন কৰাৰ ক্ষেত্ৰতো কিন্তু বহুতো জাতীয়তাবাদীৰ মাজত এটা মানে সেন্টিমেন্ট এটা মানে আগ্ৰহ কৌতূহল মানে কৰিলে কৌতূহল জগাবলৈ সক্ষম হ'ল যে আমি এনেধৰণে আন্দোলন কৰিলে আৰু বেছি সুবিধা পাব পাৰোঁ বা এসময়ত ভাৰতবৰ্ষক স্বাধীনতা দিয়াব পৰা যাব আৰু পৰৱৰ্তী সময়ত যি স্বাধীনতা আন্দোলন হৈছিল তাৰ কাৰণেও কিন্তু এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা দেখা যায় এই চিপাহী বিদ্ৰোহে ওকে মনত ৰাখিব যে চিপাহী বিদ্ৰোহ হোৱাৰ প্ৰায় 90 বছৰ পিছত ভাৰতবৰ্ষ স্বাধীন হয় কিন্তু তেতিয়াৰে পৰা এটা মানে চেষ্টা আৰম্ভ হয় ভাৰতবৰ্ষক স্বাধীনতা দিয়াৰ বা ভাৰতবৰ্ষক স্বাধীন কৰাৰ কাৰণে ওকে গতিকে চিপাহী বিদ্ৰোহে এক অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে ভাৰতবৰ্ষৰ পৰৱৰ্তী সময়ৰ স্বাধীনতা আন্দোলনৰ ওকে ওকে হিষ্টৰিকেল ইন্টাৰপ্ৰিটেশন মানে ইতিহাসত ইয়াক কেনে ধৰণে ব্যাখ্যা কৰা হয় কিছুমানৰ মতে ফেইল্ড আপৰাইজিং মানে কিছুমানৰ মতে ইয়াক যেহেতু ব্ৰিটিছসকলে আধিপত্য গ্ৰহণ কৰিলে আকৌ এবাৰ আৰু মানে ব্ৰিটিছসকলে জয় হ'ল বুলি ক'ব লাগিব গতিকে ফেইল্ড আপৰাইজিং মানে উত্থান মানে ভাৰতীয় চিপাহীসকলৰ মানে সফল হ'বলৈ সক্ষম নহ'ল কিন্তু আন কিছুমান মানে হিষ্টৰিয়ানৰ মতে ভাৰতৰ স্বাধীনতাৰ প্ৰথমটো যুদ্ধ বুলি ইয়াক অভিহিত কৰিলে আৰু মাৰ্কিং দ্য বিগিনিং অফ দ্য এণ্ড অফ ব্ৰিটিছ কলনিয়েল ৰুল ব্ৰিটিছসকলৰ যি ঔপনিৱেশিক কলনিয়েল ৰুল মানে ঔপনিৱেশিক শাসন আছিলে তাৰ মানে মাৰ্কিং এণ্ড বিগিনিং তাক অন্ত পেলোৱাৰ এটা আৰম্ভণি বুলিও কিছুমান হিষ্টৰিয়ান বা ইতিহাসবিদে এই চিপাহী বিদ্ৰোহক ঠিক সেই ধৰণৰ ব্যাখ্যা কৰিবলৈ যত্ন কৰিলে ওকে ন্যাশনালিজম এণ্ড ইণ্ডিপেণ্ডেন্স মুভমেণ্ট জাতীয়তাবাদী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মানে স্বাধীনতা সংগ্ৰাম তাত আমি অলৰেডি আলোচনা কৰিছোঁ যে ই অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে পৰৱৰ্তী সময়ত বহুতো স্বাধীনতা সংগ্ৰামী ভাৰতবৰ্ষক স্বাধীন কৰিবলৈ ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিলে বা শান্তিপূৰ্ণভাৱে হ'লেও ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিলে ওকে ইণ্ডিয়ান নেশ্যনেলিজম ভাৰতীয় যি জাতীয়তাবাদী চিন্তাধাৰা তাত মানে ই বহুতখিনি বৰঙণি জগাবলৈ সক্ষম হ'ল এই চিপাহী মিউটিনি ওকে গতিকে ফ্ৰেণ্ডছ এইটোৱে আছিল আজি আমাৰ চিপাহী মিউটিনি বা চিপাহী বিদ্ৰোহৰ বিষয়ে কিছু আলোচনা আমি কিছু গুৰুত্বপূৰ্ণ আলোচনা কৰিলোঁ যে চিপাহী বিদ্ৰোহ কি আছিলে আৰু চিপাহী বিদ্ৰোহ কি কাৰণে হৈছিলে বা তাৰ ফলস্বৰূপে কি হ'ল তাৰ ৰেজাল্ট স্বৰূপে কি হ'ল যদি সংক্ষেপে ক'ব বিচাৰোঁ সেই সময়ত ব্ৰিটিছসকলে ভাৰতবৰ্ষত মানে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে হৈছিলে কাৰণ সেই সময়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বহুত মানে জুলুম কৰি আছিলে বুলি ক'ব পাৰিব বহুত হাৰাশাস্তি কৰি আছিলে মানে অৰ্থনৈতিকভাৱেও মানে হাৰাশাস্তি কৰিছিলে সাংস্কৃতিক ধাৰ্মিকভাৱেও ধাৰ্মিক অনুভূতিকো আঘাত জন্মাবলৈ ব্ৰিটিছসকলে যত্ন কৰিছিলে আৰু আকৌ এবাৰ কৈছোঁ যে ব্ৰিটিছসকলৰ মেইন কথা হ'ল ডিভাইড এণ্ড ৰুল বিভক্ত কৰা আৰু শাসন কৰা তাৰপিছত এনফিল্ড ৰাইফলৰ ফলস্বৰূপে বহুতো চিপাহী মানে অসন্তুষ্ট আছিলে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ প্ৰতি সেই হিচাপে চিপাহী বিদ্ৰোহ আৰম্ভ হৈছিলে যদিও চিপাহী বিদ্ৰোহ ব্ৰিটিছসকলে দমন কৰিবলৈ সক্ষম হ'ল কিন্তু এই চিপাহী বিদ্ৰোহ ফলস্বৰূপে কিন্তু পৰৱৰ্তী সময়ত যি স্বাধীনতা সংগ্ৰাম হ'ল ভাৰতৰ সেইখিনি স্বাধীনতা সংগ্ৰামত বহুতে অংশগ্ৰহণ কৰিলে আৰু তাৰ ফলস্বৰূপেও বহুতো সংগ্ৰাম হ'ল বহুতো আন্দোলন হ'ল আৰু 1947 চনত মানে চিপাহী বিদ্ৰোহ হোৱাৰ প্ৰায় 90 বছৰ পিছত ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিবলৈ সক্ষম হয় সো আই হোপ আপোনালোকে আজি ডিছকাশ্যনটো ভাল পালে বা আপোনালোকে বুজিবলৈ সক্ষম হ'ল ভালকৈ যে চিপাহী বিদ্ৰোহ কি আছিলে আৰু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যনত চিপাহী বিদ্ৰোহৰ বিষয়ে প্ৰশ্ন সোধা দেখা যায় যদি আজি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰক শ্বেয়াৰ কৰক আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক
আমি প্ৰায় MCQs ভিডিঅ' আপলোড কৰি থাকোঁ এইটো চেনেলত মেইনলি যিসকলে ADRE হওক বা আসাম পুলিচ হওক বা APSCৰ দৰে কম্পিটিটিভ এক্সামিনেশ্যনৰ প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণে আমি এনেধৰণৰ এটা ইনফৰ্মেটিভ ভিডিঅ'ত বা MCQ ভিডিঅ'ত লগ পাম অতি সোনকালেই আজি ভিডিঅ' চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ Thank you very much and I will see you soon